ছাৰেও কান্দিছে, ছাৰৰো দুখ লাগিছে, আমাৰো দুখ লাগিছে। যিয়ে নহওক আশ্বাস দিছে আৰু ছাৰে কি দিছে নাজানো, কিবা দিছে এইটো গম পোৱা নাই। এই কাৰণে এইটো খুলিলে মই গম পাম, বাহিৰ মই পিছত জনাব পাৰিম। মোৰ হাতত দিছে, কি দিছে মই খুলি চোৱা নাই, কিবা এটা সেইখিনি অলপ উল্লেখ কৰিছোঁ। আৰু এই মুখ্যমন্ত্ৰী নহয়, মই আগতে আৰু সম্বন্ধ সোণৰ মুখ্যমন্ত্ৰী থকাটো তেখেতেও মোক লগ পাইছিল। তেখেতৰ মই কিবা এটা ছায়েন্সৰ কিবা এখন কাম কৰিছিলোঁ, তেখেতে মোক ছায়েন্স টেকন'লজি, আছাম ছায়েন্স টেকন'লজিৰ পৰা এখন চাৰ্টিফিকেটো দিছিল। আৰু তেখেতে কিবা এখন ভাল সাহাৰ্য দিছিল। তাৰমানে মই হেণ্ডিকেপ ড্ৰাইভিং কিট এখন বনাইছিলোঁ, পেটাৰ্ণ আছিল, এটা প্ৰজেক্ট বনাইছিলোঁ। আৰু দুইখন মুখ্যমন্ত্ৰী লগ পালোঁ, সেইখন সন্মানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী লগ পালোঁ, হেমন্ত ছাৰে এইবাৰ মুখ্যমন্ত্ৰী হৈ লগ পাইছোঁ, ভাল লাগিছে মোৰ বহুত। আশ্বাস দিছে মাতিব, অফিচত মাতিব, দক্ষিণ অফিচে ছাৰৰ অফিচত যাম, ছাৰে কি কয় পদটোৰ কথাখিনি মিডিয়াৰ থ্ৰুৱেদি ক'লোঁ। মোৰ সেইটো আশা, সেইটো হ'লে মই ভাবি মোৰ ল'ৰাটো অমৰ হৈ আছে, বাকী চব চলি যাতে এনেকুৱা অবিনাশৰ দৰে নেক্সট অবিনাশ হ'ব নালাগে আৰু।